নমস্কাৰ জনাইছোঁ সকলোকে মোৰ ইউটিউব চেনেললৈ। আজি মই ওলাইছোঁ দূৰদৰ্শনৰ শ্বুটিঙলৈ। ৰাতিপুৱা যিটো গৰম দিছে শ্বুটিং যাবই মন নাই, তথাপিও হাতত চাহৰ কাপটো লৈ এৰা নাই কিন্তু শ্বুটিং যাবলৈ। গাড়ী এটা নিব আহিব, ফোন কৰিব। আজিৰ মোৰ ব্লগটো আপোনালোকে চাবলৈ নাপাহৰিব। ক'ত যাম কি কৰিম সকলো আপোনালোকক দেখাম। বলকচোন এতিয়া মোৰ লগত শ্বুটিং চাওঁ। এয়া আহি পালোঁ মই শ্বুটিং স্পট বয়। আপোনালোকে চাওকচোন, সকলোকে মেকআপ দি আজৰি লাগি গ'লোঁ মই নিজৰ কামত। এয়া মই মাজে মাজে চাবও লাগে আৰ্টিষ্টক, তাতে কিন্তু মই পচলাই ভিডিঅ'ও বনালোঁ। আজি আহকচোন মোৰ ব্লগটো কিমাননো আগবাঢ়িছে, যিহেতু আজি ৰুমৰ পৰাই ষ্টাৰ্ট কৰিছোঁ। এয়া দাদা লাইটৰ শুই খাবও এৰা নাই, ক'বও এৰা নাই। চবে শুই কি খাইছা? ঠাণ্ডা শ্বুটিঙৰ সুখ অনুভৱ। কুহু কি খাইছ? গ্লুকন ডি। আমাৰ সত্যদা ডিৰেক্টৰ। গ্লুকন ডি খাই সকলোৰে কামত লাগি গ'ল। ময়ো মোৰ কামত লাগি গ'লোঁ। আৰু এয়া কুহুহঁতে শ্বট দি আছে, চাওকচোন। মই বোলো ভিডিঅ' এটা বনাওঁ ৰ, ব্লগত দিব পাৰিম। বনালোঁ। যিটো গৰম পৰিছে আজি গুৱাহাটীত থাকিব নোৱাৰি, তাতে আকৌ শ্বুটিং চলি থাকিলে ফেনখন চলাব নোৱাৰি। গৰমতে ৰুমৰ ভিতৰতে থাকে, আৰ্টিষ্ট ঘামি যায়, মই তাকে পাপ দিব। এয়া আকৌ কুহুক ক'লৈ দিছোঁ, কুহুক প'জ দি কেইটামান মই ভিডিঅ' কেইটামান লৈ থওঁ, স্মৃতি হিচাপে থাকিব। কুহুক বাৰে বাৰে কওঁ, কুহু বাৰে বাৰে প'জ দি থাকে। কিবা আচলতে আঁকি আছে এইখন, কি আঁকিছে জানো, পাহাৰ আঁকিছে নেকি? গুৱাহাটীৰ গৰমবোৰৰ মাজত তাই কি আঁকি আছে এতিয়া। ৰঞ্জিত, মাৰ গা বেয়া হৈছে, তুমি ফ্লাইটৰ টিকেট কৰা, আমি দুই এদিনতে অসমলৈ যাব লাগিব। আলফুলে কৈছে, মা তুমি দেখোন নগৰ আইতা ককাৰ গা বেয়া হ'লে পাপাক ঘৰলৈ যাব নেকি? তেতিয়া গুৱাহাটী আইতাৰ গা বেয়া হোৱাৰ কাৰণে কিয় ঘৰ যাব ওলাইছা? আলফুল ৰাঞ্জিতে চাইছে আপোনালে। খাৰে নিজৰ ছোৱালীজনীক পুনৰ পুলি নিদি আনৰ ছোৱালীজনীক দিবলৈ ওলাইছে। ভিনিটো একে ওলাইছিলে, মই সেইকাৰণে কাট কৰা নাছিলোঁ। বহিনী তোৰ ফেনৰ চৰি দেই, এবাৰ যাম। একশ্যন। দেলহিলৈ লৈ যোৱাৰ সিদ্ধান্ত লৈছোঁ। এইবাৰ মই আৰু মই এইবাৰ মাক আমাৰ লগত দিল্লীলৈ লৈ লৈ যোৱাৰ সিদ্ধান্ত। যাম খোৱাৰ পিছত তুমি শুনিলাতো, শুনি পেলাই এবাৰ চাবা। বুজি নোপোৱাটোৱে স্বাভাৱিক, কাৰণ এইবাৰ মাক মোৰ লগত দিল্লীলৈ লৈ যোৱাৰ সিদ্ধান্ত লৈছোঁ।
কাট